हेलो स्टूडेंट्स, आज आमी आलोचना करिम पार्ट ए यूनिट 3 बहुत इम्पोर्टेंट एक टपिक जार नाम हल क्रमह्रासमान प्रांतिक उत्पादन विधि और এই বিধিটো কিয় কাৰ্যকৰী হয়। সোয়া বোর্ডত লিখা আছে क्रमह्रासमान प्रांतिक उत्पादन विधि কি, এই বিধিৰ প্ৰয়োগৰ কাৰণসমূহ কি কি। फाइनल एग्जाम এই क्वेश्चन आए मार्क्स থাকিব এনেকুৱা 3 + 3 = 6 হয়তো 2 মার্কসৰ আহিব পাৰে। 2 মার্কসৰ আহিলে অকল ডেফিনেশনটো আহিব। সো क्रमह्रासमान प्रांतिक उत्पादन विधि ইয়াৰ নামতে আনসারটো লুকাই আছে। प्रांतिक उत्पादन কি क्रमह्रासमान লাহে লাহে কমি আহে। डेफिनेशन केनेকৈ হ'ব तार आगते मैं এটা কথা কৈ দিছো যে আমি যেতিয়া সামগ্ৰী এটা উৎপাদন কৰো তেতিয়া কিছুমান উপাদান ব্যৱহাৰ কৰো, যেনেকুৱা ভূমি, তাৰপিছত শ্ৰম, মূলধন, সংগঠন, এইবিলাক কিছুমান উপাদান আমি ব্যবহার কৰো। কোনো এটা সামগ্ৰী উৎপাদন কৰাৰ ক্ষেত্ৰত আমি কি কৰো, কিছুমান উপাদান ব্যবহার কৰো, যেনেকুৱা ভূমি, শ্ৰম, মূলধন, কিছুমান যন্ত্ৰপাতি, এইবিলাক। তো স্টুডেন্ট চোৱা, যদি ভূমি, মূলধন এইবিলাক যদি স্থিৰ থাকে, এইবিলাকৰ যদি আমি কোনো পৰিৱৰ্তন নকৰো, যেনেকুৱা আছে তেনেকুৱাই ৰাখো, অকল এটা উপাদান ধৰি লোৱা শ্ৰমটো আমি কি কৰো পৰিৱৰ্তন কৰো, তাৰমানে শ্ৰমটো যেহেতু এইটো পৰিৱৰ্তনশীল উপাদান, এইটো আমি পৰিৱৰ্তন কৰিব পাৰো। আমি যদি ভূমি, মূলধন এইবিলাক স্থিৰ থকা অৱস্থাত শ্ৰমিকৰ সংখ্যা লাহে লাহে বৃদ্ধি কৰো, তেন্তে কি হ'ব, প্ৰান্তিক উৎপাদন প্ৰথম অৱস্থাত বৃদ্ধি পাব, तार पिছত इ क्रमान्वये হ্ৰাস পাবলৈ ধৰিব। ইয়াকে কোৱা হয় क्रमह्रासमान प्रांतिक उत्पादन विधि। डेफिनेशनটো আকৌ এবাৰ কৈ দিছো মই, উৎপাদনৰ আন আন উপাদানসমূহ স্থিৰ থকা অৱস্থাত এটা উপাদানৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি কৰি থাকিলে প্ৰান্তিক উৎপাদন প্ৰথম অৱস্থাত বৃদ্ধি পাব, পৰৱৰ্তী সময়ত ই ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। ইয়াকে কোৱা হয় क्रमह्रासमान प्रांतिक उत्पादन विधि। এই বিধিটো ব্যাখ্যা কৰাৰ কাৰণে আমি এটা অনুসূচী হাতত ল'ব পাৰো। অনুসূচীৰ সহায়ত আমি এই বিধিটো ভালকে আমি বুজিব পাৰিম। সোয়া অনুসূচীত আমি দুটা উপাদান ব্যৱহাৰ কৰিছো, এটা হল ভূমি আৰু এটা হল শ্ৰমিকৰ সংখ্যা, তাৰমানে শ্ৰমিক। ভূমি আৰু শ্ৰমিক ব্যৱহাৰ কৰিছো। আমি জানো যে ভূমিটো স্থিৰ উপাদান, ভূমিটো আমি পৰিৱৰ্তন কৰিব নোৱাৰো হ্ৰস্বকালীন সময়ত। তো ধৰি লওক যে ভূমিৰ পৰিমাণ আমি 10 ব্যৱহাৰ কৰো, তেন্তে কি হ'ব, শ্ৰমিকৰ সংখ্যা বা উৎপাদন যিমানে বৃদ্ধি নহওক কিয় ভূমিৰ পৰিমাণ স্থিৰে থাকিব, এইটোৰ কোনো পৰিৱৰ্তন নহ'ব। ইয়াতে আমি 10 ধৰি লৈছিলো ভূমিৰ পৰিমাণ, বাকি সবতে 10 হৈ যাব, কাৰণ কি এইটো স্থিৰ থাকে, এইটো পৰিৱৰ্তন নহয়। এতিয়া চোৱা শ্ৰমিকৰ সংখ্যা যদি আমি প্ৰথমতে একজন লওঁ, শ্ৰমিক যেতিয়া আমি এজন ব্যৱহাৰ কৰো, ধৰি লওঁ মুঠ উৎপাদন 3 হয়। আকৌ শ্ৰমিক যদি আৰু এজন বেছিকৈ ব্যৱহাৰ কৰো, ধৰি লোৱা 2 জন, তেতিয়া ধৰি লোৱা মুঠ উৎপাদন হয় 8। শ্ৰমিক যদি আৰু এটা বেছিকৈ ব্যৱহাৰ কৰো, ধৰি লোৱা মুঠ উৎপাদন হৈ যায় 15। শ্ৰমিক যদি আৰু এটা বেছিকৈ ব্যৱহাৰ কৰো, ধৰি লোৱা 4 জন, তেতিয়া মুঠ উৎপাদন ধৰি লোৱা 20 হয়। শ্রমিক যদি আরো বেশি ব্যবহার করুক তেন্তে মোট উৎপাদন ধরে লওয়া 23।
শ্ৰমিক যেতিয়া আৰু এজন বেছিকৈ ব্যৱহাৰ কৰোঁ, ধৰি লোৱা 6 জন, তেতিয়া মুঠ উৎপাদন ধৰি লোৱা 25 হয়। মনত ৰাখিব লাগিব যে মুঠ উৎপাদন কেনেকুৱা হয়, প্ৰথম অৱস্থাত বেছিকৈ বাঢ়িব, তাৰপিছত কমি বাঢ়িব। এই তালিকাটো চালে তোমালোকে গম পাব। প্ৰথমতে 3 ৰ পৰা 8 হৈছে, তাৰমানে 5 বৃদ্ধি হৈছে। 8 ৰ পৰা 15 হৈছে, তাৰমানে 7 বৃদ্ধি হৈছে। তাৰপিছত কি হৈছে, 15 ৰ পৰা 20, তাৰমানে 5 বৃদ্ধি হৈছে। ইয়াতে 3 বৃদ্ধি হৈছে, ইয়াতে 2 বৃদ্ধি হৈছে। এতিয়া আমি মুঠ উৎপাদনৰ পৰা প্ৰান্তিক উৎপাদন বনোৱা। মুঠ উৎপাদনৰ পৰা প্ৰান্তিক উৎপাদন কেনেকৈ উলিয়াম? যেতিয়া শ্ৰমিকৰ সংখ্যা 1 থাকে, মুঠ উৎপাদনৰ পৰিমাণ আৰু প্ৰান্তিক উৎপাদনৰ পৰিমাণ সমান হয়। মুঠ উৎপাদন 3 আছে, প্ৰান্তিক উৎপাদন কি হ'ব? 3 হ'ব। এতিয়া কি কৰিম, মুঠ উৎপাদন ইয়াতে 8 আছে, 8 ৰ পৰা 3 বিয়োগ কৰা, 5, 15 ৰ পৰা 8 বিয়োগ কৰা, 7, 20 ৰ পৰা 15 বিয়োগ কৰা, 5, 23 ৰ পৰা 20 বিয়োগ কৰা, কিমান হ'ব? 3, 25 ৰ পৰা 23 বিয়োগ কৰিলে 2 হ'ব। এতিয়া তোমালোকে প্ৰান্তিক উৎপাদনটো লক্ষ্য কৰা। প্ৰান্তিক উৎপাদন কি হৈছে, এইখিনিলৈকে কি হৈছে? বৃদ্ধি হৈ গৈছে। প্ৰান্তিক উৎপাদন প্ৰথম অৱস্থাত কি হৈছে? বৃদ্ধি হৈছে। তাৰপিছত কি হৈছে, পৰৱৰ্তী সময়ত এইখিনি কি হৈছে? লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। ইয়াকে কোৱা হয় ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি। চোৱা, আন উপাদানসমূহ স্থিৰ থকা অৱস্থাত এটা উপাদানৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি কৰাৰ ফলত প্ৰান্তিক উৎপাদন প্ৰথম অৱস্থাত বৃদ্ধি পাই থাকে, পৰৱৰ্তী সময়ত ই ক্ৰমান্বয়ে হ্ৰাস পাই থাকে। ইয়াকে কোৱা হয় ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি। এই তালিকাটোৰ পৰা বা অনুসূচীৰ পৰা এইটো স্পষ্ট হয় যে ভূমিৰ পৰিমাণ স্থিৰ থকা অৱস্থাত শ্ৰমিকৰ সংখ্যা বৃদ্ধি কৰাৰ ফলত প্ৰান্তিক উৎপাদন প্ৰথম অৱস্থাত বৃদ্ধি পাইছে, পৰৱৰ্তী সময়ত ই ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। ইয়াকে কোৱা হয় ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি। এতিয়া ষ্টুডেণ্ট, আমি আলোচনা কৰিম এই বিধিটো কিয় হয়। প্ৰান্তিক উৎপাদন প্ৰথম অৱস্থাত বাঢ়ে, তাৰপিছত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। এনেকুৱা উৎপাদন কাৰ্য কিয় হয়, সেইটো আমি আলোচনা কৰিম। ষ্টুডেণ্ট, এই যে কোৱেশ্যনত দিয়া আছে, এই বিধিৰ প্ৰয়োগৰ কাৰণসমূহ কি কি? তাৰমানে এই বিধিটো কিয় হয়, এনেকুৱা চিষ্টেম কিয় হয়? প্ৰান্তিক উৎপাদন প্ৰথম অৱস্থাত বৃদ্ধি পায়, তাৰপিছত কমিবলৈ ধৰে, কিয় হয়? বহুত কাৰণ আছে, তাৰ ভিতৰত আমি 3টামান কাৰণ আলোচনা কৰিম। প্ৰথম কাৰণ যদি আমি ক'ব বিচাৰোঁ, তেন্তে আমাৰ এইটো ক'ব লাগিব যে সময়ৰ লগে লগে পৰিৱৰ্তনশীল যিবোৰ উপাদান থাকে, সেই উপাদানবিলাকৰ উৎপাদন দক্ষতা কমি আহে। পৰিৱৰ্তনশীল উপাদান যেনেকুৱা শ্ৰমিকটো মানুহ হয়। চোৱা, শ্ৰমিক এজন যেতিয়া ডেকা বয়সৰ থাকে, কম বয়সৰ থাকে, তেতিয়া এই শ্ৰমিকজনে কি কৰিব পাৰে? বেছি সময় ধৰি কাৰ্যত লিপ্ত হৈ থাকিব পাৰে, বেছিকৈ কাম কৰিব পাৰে, বেছিকৈ উৎপাদন কৰিব পাৰে। কিন্তু সেই শ্ৰমিকজন যেতিয়া বুঢ়া বয়সৰ হৈ যায় বা বুঢ়া হৈ যায়, তেতিয়া কাৰ্যত বেছি সময় লিপ্ত হৈ থাকিব নোৱাৰে, শাৰীৰিকভাৱে দুৰ্বল হৈ যায়। তেতিয়া এই শ্ৰমিকজনৰ উৎপাদন ক্ষমতাটো লাহে লাহে কমি আহে, যাৰ কাৰণে দেখা যায় প্ৰথম অৱস্থাত প্ৰান্তিক উৎপাদন বাঢ়ি যায়, পৰৱৰ্তী সময়ত প্ৰান্তিক উৎপাদন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। 2 নম্বৰ কাৰণ যদি আমি আলোচনা কৰিব বিচাৰোঁ, তেন্তে আমাৰ এইটো ক'ব লাগিব যে উৎপাদনৰ পৰিমাণ যেতিয়া বৃদ্ধি হৈ যায়, তেতিয়া কি হয়? পৰিচালনা সমস্যাৰ সৃষ্টি হয়। কি বুজাইছে ইয়াতে? যে উৎপাদন যিমান বেছি হ'ব, সেই উৎপাদনখিনি কেনেকৈ বিক্ৰী কৰিব, কেনেকৈ ষ্টক কৰি ৰাখিব, ক'ত বিক্ৰী কৰিব, সেইবিলাক সমস্যাৰ সৃষ্টি হৈ যায় আৰু এইবিলাক মেনেজমেণ্টত বা পৰিচালনাত প্ৰব্লেম হৈ যায়। ইয়াৰ ফলত দেখা যায় যে উৎপাদনশীলতা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। লাষ্ট কাৰণ আৰু এটা আমি আলোচনা কৰিম, যিটো হ'ল আমি এক্সাম্পলত ইয়াতে চাব পাৰোঁ।
চোৱা স্থিৰ উপাদান স্থিৰে আছে, ভূমিৰ পৰিমাণ টেনে আছে, শ্ৰমিকৰ সংখ্যা লাহে লাহে আমি কি কৰিছোঁ বৃদ্ধি কৰিছোঁ। এটা সময়ত কি হ'ব স্থিৰ উপাদানতকৈ পৰিৱৰ্তনশীল উপাদানৰ পৰিমাণ বেছি হৈ যাব, তেতিয়া উৎপাদনশীলতা লাহে লাহে কমি আহিব। যদি স্থিৰ উপাদান যিখিনি লাগে তাতকৈ কমি যায়, তাৰ মানে কি বুজাইছে যে আমি পৰিৱৰ্তনশীল উপাদানটো লাহে লাহে বৃদ্ধি কৰি থাকোঁৱে, এটা সময়ত এনেকুৱা দেখা যাব যে স্থিৰ উপাদান যিখিনি আছে পৰিৱৰ্তনশীল উপাদান তাতকৈ বেছি হৈ গৈছে, তেতিয়া কি হ'ব উৎপাদনশীলতা লাহে লাহে কমি যাব। ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছা, আৰু যদি বুজি নোপোৱা ক'ৰবাত অসুবিধা থাকিলে মোক পাৰ্চনেলি কণ্টেক্ট কৰিবা। থেংক ইউ।